দলগাঁৱত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ নিম্ন মানদণ্ডৰ কামৰ অভিযোগ একাংশ স্থানীয় ৰাইজৰ দলগাঁৱত পথ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে দৰঙৰ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ কল্যাণ গাঁও পঞ্চায়তত এটা পথ নিৰ্মাণৰ কামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে জানিব পৰা মতে কল্যাণ গাঁও পঞ্চায়তৰ অন্তৰ্গত শিয়ালমাৰী নেপালী গাঁৱত এমজি এনৰেগা আঁচনিৰ অধীনত লক্ষণ চৌহানৰ ঘৰৰ পৰা চাহেদ আলীৰ ঘৰলৈ যোৱা পথটো নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষই প্ৰায় 18 লাখ টকা আবণ্টন দিছে উক্ত টকাৰে পথটি ইটাৰে নিৰ্মাণৰ কাম চলাই থকা হৈছে যদিও নিম্নমানৰ বালি ব্যৱহাৰ কৰাৰ লগতে পানী আৰু ৰুলাৰ ব্যৱহাৰ নকৰাকৈ নিৰ্মাণ কাৰ্য চলোৱাৰ লগতে প্ৰাক কলমমতে কাম নকৰা বুলি অভিযোগ তুলিছে স্থানীয় একাংশ ৰাইজে ইফালে আন একাংশ ৰাইজে অভিযোগকাৰী ৰাইজৰ অভিযোগ খণ্ডন কৰি পথটোৰ নিৰ্মাণৰ কাম ঠিকেই চলিছে বুলি মন্তব্য কৰে লগতে পথৰ কাম হ'ব লাগে বুলিও মন্তব্য কৰে স্থানীয় ৰাইজে খনৰ নাম হ'ল শিয়ালমাৰী নেপালী মানে আমাৰ মেইন অভিযোগ হ'ল ৰাস্তাখন কিন্তু আমাৰ হ'ব লাগে ৰাস্তাখন হ'ব লাগে একদম একুৰেট হেৰি মতে আমাৰ প্ৰজেক্ট যেটো আছে এষ্টিমেট মতে হ'ব লাগে কেনেকুৱা হয় আপোনাৰ মতে আমাৰ মতে মানে এইখন ৰাস্তাত আমি হয়তো জনা মতে যে সিসি ব্লকৰ যেটো কাম এই কাম আগতে হয়তো গিচেন কেবল পেলাব লাগে হয়তো ৰুলিং কৰিব লাগে ৰুলাৰ মাৰিব লাগে পানী দিব লাগে দি লেভেল কৰি কিনে আপোনাৰ ইটা বহাব লাগে হয়তো এইটো ষ্টেপত যেটো আছে সেইমতে আমি হয়তো জানো কিন্তু আমি ইয়াত দেখা পালোঁ কোনো ৰুলাৰ মাৰা নাই আপোনাৰ চেন কেবল দিয়া নাই আপোনালোকে দেখা পাইছে কেমেৰাৰ আগত সন্মুখতে আছে দেখা পাইছে পানী চানী একো মাৰা নাই এনে আপোনাৰ এই নদীৰ পৰা বালি আনি আছে সেই বালিবিলাক দেখা পাইছে তাতে এই বালিবিলাক বিচাৰি আছে ওপৰেদি ইটা বহাই গৈ আছে আমাৰ দাবীটো ৰাস্তাটো হ'ব লাগে ষ্টিমেট মতে হ'ব লাগে এই ৰাস্তাটো আমাৰ মেইন আমি দিনত কোনো 6 বাৰকৈ আহোঁ এইটো বজাৰত আপডাউন 6 বাৰ হয় ৰাস্তাৰ ওপৰেদি হয় নিৰ্মাণত দুৰ্নীতি হৈছে ঠিকাদাৰ আমাৰ ইয়াৰে লোকেল মানুহে হয় উচিত তদন্ত হ'ব লাগে কামটো মজবুত হ'ব লাগে এইটো কল্যাণ জিপি আপোনাৰ 4 নম্বৰ শিয়ালমাৰী নেপালী গাঁও কাছুমাৰী সোণাৰী গাঁৱৰ মানুহে এইটো অহা যোৱা কৰে কাছুমাৰী নেপালী গাঁৱৰ মাজেদি গৈছে এইটো শিয়ালমাৰী নেপালী গাঁৱৰ মাজেদি গৈছে এইটো ইষ্টিমেট যেটো লিখা আছে তাৰ আমি জানা মতে ঠিকাদাৰে এই কামটোক আজি ভালে কেইদিনমান আগত লৈ আহিছিল লৈ আহি মাটি পাথৰ চেনগেবেল মেটেলছ গিট্টি পেলাই ৰুলাৰ মাৰিছিল মাৰি কামটোক তেওঁলোক কৰিব পৰা নাছিল কিবা অসুবিধাৰ কাৰণে আকৌ 2 বছৰমান পিছত কামটো লৈ আহিছে লৈ স্থানীয় ৰাইজক মাতিছে আমাকো মাতিছিল মাতিলৈ আলোচনা কৰিছে কৰাৰ পিছত ৰাইজে অনুমতি দিছে যিখিনি লৈ ৰুলাৰ মাৰা আছে সেইখিনি কৰক যিখিনি ৰুলাৰ মাৰা নাই সেইখিনি কৰিব নালাগে ঠিকাদাৰে মানিছে ৰুলাৰ মাৰি কাম কৰি দিব বুলি কোৱাৰ পিছত ঠিকাদাৰে মিস্ত্ৰী লগাই এইখিনি কাম কৰি আছে আৰু যি দুজন মানুহে আপোনাৰ এই মাত্ৰ আপোনালোকৰ অভিযোগ কৰিছে তেওঁলোকে ইয়াৰে বাসিন্দা হয়তো তেওঁলোকে মাতিছে নামাতিছে নাজানো মই কিন্তু আমাক মাতিছিল সাইড বান্ধটো এতিয়া আপোনাৰ হেৰি হৈছে ইটাৰ গাঁথনি হ'ল প্লাছ মাৰাৰ পিছতে ঢালাইটো হোৱাৰ পিছতহে বান্ধ দিব সাইড বান্ধ মাটিটো এতিয়াহে মাটি দিব আপোনাৰ ঢালাইটো হোৱাৰ পিছত কামটো কৰাৰ পিছত ৰুলাৰ এই আপোনাৰ হেৰি মাৰিছে নহয় ভীমৰ পিছতহে মাটি দিব খাৰুপেটীয়াৰ পৰা খয়বৰ মণ্ডলৰ ৰিপৰ্ট এনি ভাৰত 24